নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। ধনী হ'ব মন হ'লে সদায় এটাই কথাই মন কৰিব, মেক মানি, দেন ইউজ দেম, মেক মোৰ মানি। প্ৰথমতে পইচা ঘটা, তাৰপিছত সেই পইচাৰে আৰু নতুন পইচা অহা ৰাস্তা বিচাৰক। এতিয়া আজি ভিডিঅ'টোলৈ আহিছোঁ, কেনেকৈ এখন ফুলৰ দোকান দি বা এখন নাৰ্চাৰী দি কিনে দৈনিক 2,000 পৰা 3,000 টকা কেনেকৈ কমাব পাৰি। আপোনালোকে হয়তো চবে আজিকালি দেখিছেই, চবতে ফুল গছৰ চাহিদা কিমান বা ফুলৰ চাহিদা কিমান আপোনালোকে জানেই। আগতে যদি অলপ পৰিমাণটো কমি আছিল, আজিকালি আপোনালোকে বিল্ডিঙৰ চাদৰ ওপৰতো ফুল গছ পাব, ফ্ৰুইটছৰ গছ পাব। চবতে মানুহে আজিকালি গছ ৰুই ভাল পায়। আগতেও ভাল পাইছিল, এতিয়া মানুহে চখ, তাৰমানে ফেশ্বনত পৰিণত হ'লে তেতিয়া অলপ বেছি বিক্ৰী হয়। সেইকাৰণে মই আপোনাক ভিডিঅ'টো আগবঢ়াইছোঁ। হয়তো আপোনালোকে এটা লক্ষ্য কৰিছে চাগে, কিছুমান গছ বা ফুলৰ পুলি চব ঘৰতে দেখা যায় বা মেক্সিমাম ঘৰতে দেখা যায়। তেনেকুৱাবিলাক হ'ল যেনেকৈ বুগেনভিলিয়া, যোনটো কাগজ ফুল বুলি কয়, জবা ফুল, গেন্দে ফুল, অপৰাজিতা, তেনেকৈ চব মানুহে ৰুৱে বা এডাল হ'লেও ৰুৱে। সেই হিচাপে তাৰমানে ফুলৰ চাহিদাটো বা ফুলৰ বিজনেছটো সেইকাৰণে দিনে দিনে বৃদ্ধি হৈ যাই আছে। সেইকাৰণে আপোনালোকে যদি ভাবে এখন ফুলৰ দোকান দি বা এখন ফুলৰ নাৰ্চাৰী দি কিনে কেনেকৈ স্বাৱলম্বী হ'ব পাৰি, সেইখিনিহে মই আপোনাক ক'ম। আপোনালোকে হয়তো দেখিছে, কিছুমান ফুল একদম হাই ৰেটত বিক্ৰী যায়, যেনেকৈ বুগেনভিলিয়া 250 টকা, 50 টকাৰো পুলি পায়। সেইবিলাক অলপ সৰু পুলি, যেনেকৈ অলপ ডাঙৰ হ'লে 250 টকা, 300 টকা, 500 টকা, 1000 টকা, 2000 টকা, তেনেকুৱা 3000 টকা, তেনেকুৱা দামলৈ যায়। আপুনি কেনেকৈ মেইনটেইন কৰে, কিমান ভাল কোৱালিটিৰ পুলি ওলায়, কিমান ভাল গছ ওলাব পাৰে, সেইটো আপোনাৰ ওপৰত কথা। আৰু সেইকাৰণে মই আপোনাক কওঁ, যদি 20 টকাত পুলি এডাল আনি কিনে 50 টকাতে বিক্ৰী কৰে ন, আপুনি 30 টকা মাৰ্জিন পাব। মইতো মেক্সিমাম পুলি মই 20 টকাৰ ওপৰত নিকিনোৱেই, 30 টকা হায়েষ্ট আছে। কিছুমান গছ আছে অলপ, সেইবিলাক 30 টকা নাপায়। কিছু ফুলৰ কথা কৈছোঁ আৰু মই 20-30 টকাৰ পৰা মই নিকিনিম। যাতে মই নাৰ্চাৰী চিনি পাওঁ, নাৰ্চাৰী ক'ত গ'লে মই কমত পাওঁ সেইটো মই জানো। তেনেকৈ আপোনালোকে নিজে বিচাৰি ওলাব লাগিব, নিজে সন্ধান কৰিব লাগিব, নিজে নাৰ্চাৰী ঘূৰিব লাগিব, ক'ত বেছিকৈ ল'লে কমত পাম, ক'ত কি পাম। তেনেকৈ আপুনি যদি ভাল স্থায়ী জেগা নহ'লে আপোনাৰ ঘৰতো যদি তেনেকৈ সুবিধা আছে, কৰিব পাৰে। প্ৰথমতে আপুনি যদি ফুলৰ দোকান দিয়ে 5,000 টকাই যাব, টেবুল চেবুল এনেকৈ চব দোকান দি কিনে 5,000 টকাই যাব। আৰু আপুনি এখন যদি নাৰ্চাৰী খোলে মিনিমাম 5,000ৰ পৰা ষ্টাৰ্ট কৰি দিব পাৰিব আপুনি। সেইকাৰণে মই আপোনাক কম বাজেটত ধুনীয়া ব্যৱসায় এটা কথা কৈছোঁ। যদি আপোনালোকে ভাল লাগে, ব্যৱসায়টো কৰিব পাৰে, ভালেখিনি মাৰ্জিন আছে, ভালেখিনি চাহিদা আছে আজিকালি মাৰ্কেটত। সেইকাৰণে যদি আপুনি ফুল বা নাৰ্চাৰী ব্যৱসায়টো ভাল পায়,
তেনেকৈ কৰিব পাৰে, বা আপুনিও নিজে ৰুই ভাল পায়, এডাল গছ দুডাল গছ তেনেকৈ ষ্টক কৰি ৰাখিলে, তেনেকৈ যেতিয়া মানুহবিলাকে আপোনাক সুধিব, জানিব সুধিব, তাৰপিছত আপোনাৰ নিজৰে অলপ সেইটো কামৰ প্ৰতি ইণ্টাৰেষ্ট যাব। তাৰপিছত আপুনি নিজে লাহে লাহে মাৰ্কেটখন নিজে ধুনীয়াকৈ আপোনালোকে ধৰি ল'ব পাৰিব। চব বস্তু এদিনতে আপুনি প্ৰফিট নাপায়, বা এদিনতে আপুনি 2-3 টকা ইনকাম কৰিব নোৱাৰিবও পাৰে, কিন্তু আপুনি যদি ইচ্ছা থাকে, একাগ্ৰতা থাকে, আপুনি কৰিব পাৰিব, চবেই কৰিব পাৰিব। সেইকাৰণে কৈছোঁ, যদি ইচ্ছা থাকে কৰিব পাৰে। বিজনেছত কেতিয়াবা লাভ লোকচান তেনেকৈ থাকিব। আৰু আপোনাক মই ফুলৰ কথাটো কৈছোঁ, যদি আপুনি গছ লাৰি ভাল পায়, খুচৰি ভাল পায়, তেনেকৈ পুলি এডাল কিনি থৈ দিয়ক। আপুনি যদি তাক যেনেকৈ সৰু ল'ৰা ছোৱালীক যেনেকৈ মৰম কৰে, যেনেকৈ চম্ভালি ৰাখে, তেনেকৈ যদি গছৰ পুলিটোকে চম্ভালি ৰাখে ন, সেইডাল জীয়াই থাকিব। দাম কেতিয়াও কমি নাহে, দাম বাঢ়িহে যাই থাকিব। আজি 20 টকা আছিল, 1 মাহ হৈ গ'ল 30 টকা হ'ব, 2 মাহ হৈ গ'ল 60 টকা চুব একেবাৰে। সেই 20 টকীয়া বোগানভিলিয়া এডালে যদি আপুনি ঘৰত এবছৰ ৰাখি মাৰ্কেটত বিক্ৰী কৰিম বুলি লৈ যায় ন, সেই বোগানভিলিয়াডাল আপুনি যদি আপোনাৰ কাটিং কেনেকৈ কৰে, কি কৰে, আপুনি যদি চব জানে, তেতিয়া ফ্লাৱাৰিং বেছি হ'ব গছবিলাকত। যদি আপুনি চবখিনি জানে, নাৰ্চাৰীৰ কথা বা নাৰ্চাৰী গছৰ পুলিত কেনেকৈ কলম দিব লাগে, চবখিনি যদি জানে, ধুনীয়া ফুল আহিব। 1 বছৰ ৰখাৰ পিছত সেই বোগানভিলিয়াডাল আপুনি যদি 20 টকাত কিনি 1 বছৰত ঘৰত ৰাখি ডাঙৰ কৰি কিনে যদি মাৰ্কেটত বিক্ৰী কৰিব লৈ যায়, মিনিমাম 1000 টকা এটা পাব। সেইখিনি মই আপোনাক কওঁ। মোৰ ঘৰত বোগানভিলিয়া গছ আছে, বা ফুলৰ গছ আছে, কাগজ ফুলৰ গছ আছে। মই 8 মাহত যিমানখিনি তাৰ পৰা ফুল প্ৰডাকশ্যন পাইছোঁ ন, সেইডাল যদি মই মাৰ্কেটত বিক্ৰী কৰিব লৈ যাওঁ, মই আপোনাক দেখাম লগা হ'লে কালি, হাঁহি মুখে সেই গছডালত 2-3 হাজাৰ টকা দিব। ইমানখিনি ফ্লাৱাৰিং আহিছে, অৰেঞ্জ কালাৰৰ বোগানভিলিয়া, ইউনিক কালাৰ হয় একেবাৰে। মই দেখাম লগা হ'লে আপোনালোকক কেনেকুৱা ফ্লাৱাৰিং হৈছে, কি হৈছে। আপোনালোকে তেনেকৈ যদি গছৰ পুলিডাল সৌন্দৰ্য কৰিবলৈ লৈ মাৰ্কেটত লৈ যাব পাৰিছে, আপুনি দাম এটা পাব, ভাল দাম পাব, ভালেখিনি লাভ আছে এই বিজনেছটোত। যদি আপোনালোকে কৰিব বিচাৰে, কৰিব পাৰে। লছ কেতিয়াও নাখায়, ৰৈ যাব পাৰে পুলিডাল, কিন্তু লছ কেতিয়াও নাখায়। সেইখিনি মই আপোনাক গেৰাণ্টি দিছোঁ। আপুনি যদি গছক ভাল পায়, গছক আদৰ কৰিব জানে, সৰু বাচ্ছাটোৰ নিচিনা। যদি আজি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইয়াতে সামৰিছোঁ, ধন্যবাদ।